নমস্কাৰ ব্ৰেড ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ৰ যোগেদি আমি ক্লাছ 8 মেথছৰ 8.1ত থকা কুৱেশ্যন আনচাৰবিলাক সমাধান কৰিম। তাৰ ভিতৰত বেছিকেলি 5 নম্বৰৰ পৰা 9 নম্বৰ কুৱেশ্যনবিলাক আমি সমাধান কৰিম। 5 নম্বৰ কুৱেশ্যনটোত কৈ দিছে 5,000 টকাত কিনা চাইকেল এখন 12% লাভ লৈ বিক্ৰী কৰা হ'ল। চাইকেলখনৰ বেচা দাম উলিওৱা। তাৰ মানে হ'ল 5,000 টকাৰ চাইকেল এখন 12% লাভ কৰি বিক্ৰী কৰা হ'ল। তেতিয়াহ'লে বেচা দাম বা বিক্ৰী দাম যিটো সেইটো ওলাব লাগে। সেইটো সমাধান কৰিবৰ কাৰণে প্ৰথমে লিখিলোঁ সমাধান, তাৰপিছত লিখোঁ দিয়া আছে লিখি যি দিয়া আছে সেইটো আমি প্ৰথমে লিখিলোঁ। তো দিয়া প্ৰথমে আছে যে কিনা দাম চাইকেলখনৰ, লিখিলোঁ কিনা দাম 5,000 টকা। লাভৰ শতাংশ 12% লাভ হৈছে। এতিয়া আমি লাভ ওলাই লওঁ। লাভ মিনছ 5,000 টকাত 12% লাভ কৰিছে, গতিকে লিখিলোঁ 5,000ৰ 12%। এতিয়া আমি লিখোঁ 5,000ৰ জেগাত 5,000 ৰাখি দিওঁ আমি, আৰু মানে আমি সকলোৱে জানো পূৰণ 12% মিনছ 12/100। এতিয়া ইয়াত দুটা শূন্য আছে, ইয়াত দুটা শূন্য আমি কাটি দিলোঁ। এতিয়া 85 যদি আমি 12ক পূৰণ কৰোঁ তেতিয়াহ'লে কি হয়? আমি জানো যে 5 দি যদি 12ক পূৰণ কৰোঁ 5 12 60, ইয়াত এটা শূন্য আছে, তাৰ মানে ইয়াত শূন্য এটা দিলোঁ, তাৰ মানে 600 টকা লাভ হৈছে। এতিয়া আমি ওলাই লওঁ বেচা দাম হ'ল কিনা দাম আছে 5,000 আৰু লাভ হৈছে 600 টকা, তাৰ মানে এই দুয়োটা যোগ কৰিলে আৰু বেচা দামটো ওলাই যাব। 5,000 যোগ 600, 5,000 আৰু 600 যোগ কৰিলে আমি সকলোৱে জানো যে 5,600 হয়। তাৰমানে বেচিছে চাইকেলখন 5,600 টকাত। এতিয়া আমি 6 নম্বৰ কুৱেশ্যনটো সমাধান কৰিম। 6 নম্বৰ কুৱেশ্যনটোত কৈছে কমলে পানীৰ ফিল্টাৰ এটা 4,500 টকাত কিনি আনি 4,230 টকাত বেচিলে বা বিক্ৰী কৰিলে। তেওঁৰ শতকৰা লোকচান কিমান হ'ল সেইটো ওলাব লাগে। এইটো চিম্পল কথা, এতিয়া আগৰটোৰ নিচিনাই। এতিয়া প্ৰথমে লিখিলোঁ সমাধান, দিয়া আছে কি যেন কিনা দাম দিয়া আছে ফিল্টাৰটোৰ, কিনা দাম দিয়া আছে 4,500 টকা আৰু বেচিছে বা বেচা দাম 4,230 টকা হৈছে বেচা দাম। এতিয়া কি ইয়াত যিহেতু লোকচান হৈছে, গতিকে প্ৰথমে লোকচান ওলালেও কিমান লোকচান হৈছে। লোকচান দাম যদি ওলোৱাৰ ফৰ্মুলাটো হৈছে আমি কিনা দামৰ পৰা বেচা দামটো মাইনাছ কৰিলে লোকচান ওলাই যাব। 4,500ৰ পৰা যদি আমি 4,230 বিয়োগ কৰোঁ তেতিয়াহ'লে থাকিব 270, তাৰমানে 270 টকা লোকচান হৈছে। এতিয়া আমি লোকচানৰ শতাংশটো ওলাই লওঁ। এতেকে লোকচানৰ শতাংশৰ ফৰ্মুলাটো হৈছে লোকচান বাই কিনা দাম ইনটু 100% বাই কিনা দাম 100%। এতিয়া আমি জানো লোকচান হৈছে 270 টকা, গতিকে লোকচানৰ ঠাইত আমি 270 লিখিম। কিনা দাম আছিলে 4,500 টকা, 4,500 লিখিম, তাৰ লগত 100%টো পূৰণ হ'ব। তো ইয়াত দুটা শূন্য, ইয়াৰ দুটা শূন্য কাটি গ'ল। এতিয়া থাকি গ'ল কিমান? 270 বাই 45%। এতিয়া 270ক যদি আমি 45ৰে হৰণ কৰোঁ তেতিয়াহ'লে হৰণফল হয় 45ক যদি আমি 5ৰে হৰণ কৰোঁ তেতিয়াহ'লে 9 বাৰ হৰণ যায়, আৰু 27ক যদি আমি 5ৰে হৰণ কৰোঁ 5 বাৰ হৰণ যাব, 5 25, থাকি গ'ল 2টো শূন্যৰ আগত আহিলে হৈ যাব 20, 5 দি 20ক হৰণ কৰিলে যায় 4 বাৰ, তে 54 হৈ গ'ল। 9 দি যদি 54ক হৰণ কৰোঁ তেতিয়াহ'লে 6 বাৰ হৰণ যায়, তাৰমানে 6% লোকচান হৈছে। এতিয়া আমি 7 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। 7 নম্বৰ কুৱেশ্যনটোত কৈছে যে এটা গড়ি দোকানীয়ে 785 টকাত বিক্ৰী কৰাত 5% লোকচান হ'ল। গড়িটোৰ কিনা দাম কিমান আছিল সেইটো আমি নিৰ্ণয় কৰিব লাগে। একেবাৰে চিম্পল। প্ৰথমে কি আমি সমাধান কৰিবৰ কাৰণে দেখিলোঁ সমাধান, তাৰপিছত লিখোঁ দিয়া আছে লিখাৰ পিছত লিখিলোঁ কি দিয়া আছে আমাৰ। প্ৰথমে দিয়া আছে বিক্ৰী দাম, বিক্ৰী কৰিছে 785 টকাত, গতিকে আমি বিক্ৰী দাম লিখিম বা বিক্ৰী দাম মিনছ বেচা দাম। গড়িটোৰ বেচা দাম হৈছে 785 টকা আৰু লোকচান হৈছে বা লোকচানৰ শতাংশ হৈছে 5%, গতিকে লিখিলোঁ লোকচানৰ শতাংশ 5%। এতিয়া আমি কিনা দাম ওলাই লওঁ। যদি লোকচান হয় কিনা দাম ওলাব লাগে তাৰ ফৰ্মুলা হৈছে
100/100 মাইনাছ লোকচানৰ শতাংশ ইনটু বেচা দাম না এইটো হৈছে লোকচান ওলোৱাৰ ফৰ্মুলা বা কিনা দাম ওলোৱাৰ যদি লোকচান হয় কিনা দাম ওলাব লাগে এইটো হৈছে তাৰ ফৰ্মুলা তো আমাৰ 100ৰ জেগাত আমি 100 দি দিওঁ ইয়াতো 100ৰ জেগাত 100 লোকচান হৈছে 5% গতিকে 5 লিখোঁ আৰু বেচা দাম আছে ইয়াতে আমাৰ 785 টকা এতিয়া ইয়াতো সেম 100ৰ জেগাত আমি 100 লিখিলোঁ 100ৰ পৰা যদি 5 মাইনাছ হৈ যায় থাকিব 95 গতিকে 95 লিখোঁ ইনটু 785 এতিয়া যদি আমি 95ক যদি আমি 5ৰে কাটো 19 বাই 5 1995 7ক যদি আমি 5 দি কাটো একবাৰ হৰণ যাব ৰৈছে 2 2 8 আগত গ'লে হৈ যাব 28 এতিয়া 5 দি 28ক কাটিলে 5 বাৰে হৰণ যাব তাৰপিছত ইয়াত থাকি যাব 3 তে 3 5ৰ আগত গ'লে হৈ যাব 35 তাৰ মানে 5 যদি আমি 35ক হৰণ কৰোঁ তেতিয়াহ'লে 7 বাৰ হৰণ যাব এতিয়া এই 157 লগত আমি পূৰণ কৰি দিওঁ 157 যদি 100ৰ লগত পূৰণ কৰোঁতে সংখ্যাটো সেমই হ'ব আৰু ইয়াত যেহেতু 100ৰ দুটা শূন্য আছে গতিকে ইয়াত লগত দুটা শূন্য লাগিব তাৰ তলত আছে 19 লিখিলোঁ এতিয়া 15,700ক যদি আমি 19ৰে হৰণ কৰোঁ তেতিয়াহ'লে তাৰ উত্তৰটো হ'ব 0.32 হৈ গ'ল এইটো আনসাৰ এতিয়া আমি 8 নম্বৰ কুৱেশ্যনটো সমাধান কৰিম 8 নম্বৰ কুৱেশ্যনটোত কৈছে যদি 10টা বস্তুৰ বেচা দাম 11টা একে বস্তুৰ কিনা দামৰ সমান হয় তেন্তে শতকৰা লাভ বা লোকচান নিৰ্ণয় কৰিব লাগে এইটো একেবাৰে সহজ কৈছে ইয়াত আমি যদি কিবা এটা বস্তু 10 টকাত যদি কিনো তে 11 টকাত বেচিব পাৰোঁ তাৰ মানে 1 টকা ইয়াতে লাভ হৈ আছে দেখুৱাই আছে গতিকে লিখিলোঁ আমি সমাধান লিখাৰ পিছত লিখিলোঁ দিয়া আছে আছে কিনা দাম 10 টকা 10 আৰু বেচা দাম দিয়া আছে 11 তাৰ মানে কিনা দামৰ পৰা বেচা দামটো ডাঙৰ তাৰ মানে লাভ হৈছে গতিকে লিখিলোঁ লাভ তাকে লাভ বেচা দামৰ পৰা কিনা দামটো মাইনাছ কৰি দিয়া বেচা দাম হৈছে 11 পৰা 10 বিয়োগ কৰি দিওঁ যদি আমি মাইনাছ কৰিলে থাকিব কিমান 1 তাৰ মানে এটা লাভ হৈছে তে ইয়াৰ আমি শতাংশ ওলাই লওঁ এতেকে লাভৰ শতাংশ লাভৰ শতাংশ ওলোৱাৰ ফৰ্মুলাটো হৈছে লাভ বাই কিনা দাম 100% তো লাভ হৈছে যেহেতু 1 গতিকে 1 লিখিলোঁ কিনা দাম আছিলে 10 লিখিম ইনটু 100% ইয়াৰ শূন্য কাটি গ'ল এতিয়া ইয়াতে আছে 10 ইয়াতে আছে 1 আৰু 10 পূৰণ হ'লে 10 গুণি 10 ইয়াতে পাৰ্চেণ্ট আছে গতিকে পাৰ্চেণ্ট তাৰ মানে 10% লাভ হৈছে এতিয়া আমি 9 নম্বৰ কুৱেশ্যনটো সমাধান কৰিম 9 নম্বৰ কুৱেশ্যনটোত কৈছে এজন মানুহে দুখন গাড়ী প্ৰত্যেকখনতে 99,000 টকাকৈ কিনিলে তাৰে এখন বিক্ৰী কৰি তেওঁ 10% লাভ পালে আৰু আনখন বিক্ৰী কৰি 10% লোকচান ভৰিলে তেওঁৰ এই কিনা বেচাতে মুঠ শতকৰা কিমান টকা লাভ বা লোকচান হ'ল এইটো ওলাব লাগে তাৰ মানে এজন মানুহে দুখন গাড়ী একেলগে কিনিছে দুইখন গাড়ীৰ দাম আছিলে প্ৰত্যেকখনৰ দাম আছিলে 99,000 টকাকৈ এখন গাড়ীত তেওঁৰ 10% লাভ হৈছে আৰু এখন গাড়ীত তেওঁৰ 10% লোকচান হৈছে তেওঁৰ কিনা বেচা কৰাতে মুঠ কিমান টকা লাভ বা কিমান টকা লোকচান হৈছে সেইটো আমি ওলাব লাগে তো প্ৰথমে লিখিলোঁ আমি সমাধান তাৰপিছত দিয়া আছে লিখোঁ তো কি দিয়া আছে সেইটো প্ৰথমে লিখিলোঁ গাড়ী দুইখনৰ মুঠ দাম মুঠ কিনা দাম এখন গাড়ী কিনিছে তেওঁ 99,000 টকাকৈ তো যেহেতু দুখন গাড়ী কিনিছে তাৰ মানে 2 পূৰণ হৈ যাব তো 99,000ক যদি আমি 2ৰে পূৰণ কৰোঁ তেতিয়াহ'লে হৈ যাব 1,98,000 টকা তাৰ মানে দুইখন গাড়ীৰ কিনা দাম হৈছে 1,98,000 টকা এতেকে এখন গাড়ীৰ কিমান লাভ বা লোকচান হৈছে সেইটো ওলাই লওঁ এখন গাড়ীৰ লাভ 10% হৈছে তো
গাড়ীখনৰ দাম আছিলে যিহেতু ৯৯,০০০ টকা, তে ৯৯,০০০ৰ 10%। ৯৯,০০০ৰ জেগাত আমি ৯৯,০০০ ৰাখি দিওঁ। 10% মিনছ 10/100। ইয়াৰ দুটা শূন্য ইয়াৰ দুটা শূন্য কাটি গ'ল। এতিয়া ইয়াত আছে 990। 990ৰ লগত যদি 10 পূৰণ হয় তেতিয়াহ'লে হৈ যাব 9,৯০০ টকা। এতেকে গাড়ীখনৰ বেচা দাম, কিনা দাম আছিলে ৯৯,০০০ টকা আৰু লাভ হৈছে তেওঁৰ আৰু 9,৯০০ টকা। তে দুয়োটা যোগ কৰিলে কিমান হয় চাই লওঁ। 0 0 0 9 9 9 আৰু 9 যোগ কৰিলে হ'ব 18। 18 8 আছে 1, 9 1 7 1 10। তাৰমানে 1,08,900 টকাত তেওঁৰ বেচিছে প্ৰথমখন গাড়ী। এতেকে আনখনৰ লোকচান। লোকচান হৈছে 10%। এতেকে 99,000ৰ 10% লোকচান হ'ল। 10% মিনছ 10/100। তো ইয়াৰ দুটা শূন্য ইয়াৰ দুটা শূন্য কাটি গ'ল। এইটো চেম থাকি গ'ল যে 990 লগত 10 পূৰণ হ'ব। তো 990ৰ লগত যদি 10 পূৰণ হয় তেতিয়াহ'লে হৈ যাব 9,৯০০ টকা। এতেকে বেচা দাম। ইয়াত যেহেতু লোকচান হৈছে গতিকে কিনা দামৰ পৰা বেচা দামটো মাইনাছ হ'ব। কিনা দাম কিমান আছিলে 99,০০০ টকা। তাৰ পৰা আমি 9,৯০০ টকাটো বিয়োগ কৰি দিম। তে 99,০০০ টকাৰ পৰা 9,৯০০ টকা যদি মাইনাছ কৰোঁ তেতিয়াহ'লে তাকে থাকি যাব 89,100 টকা। তাৰমানে গাড়ীখন বেচিছে 89,100 টকাত। এতেকে আমি লাভ বা লোকচান সেইটো ওলাই লওঁ। ঠিক দুয়োখন গাড়ীৰ কিনা দাম আছিলে, দুয়োখন গাড়ীৰ কিনা দাম আছিলে 1,98,000 আৰু বেচিছে এখন গাড়ী বেচিছে যেন 1,08,900 টকাত আৰু আনখন গাড়ী বেচিছে 89,100 টকাত। তেতিয়া দুয়োখনৰ বেচা দামৰ লগত কিনা দামটো মিলে নেকি চাই লওঁ। বেচা দাম আছিলে কিমান, বেচা দাম ইয়াত দি দিলোঁ আমি কিনা দাম। বেচা দাম আৰু কিনা দাম সমান হয় চাই লওঁ আমি। বেচা দাম কিমান টকাত বেচিছে প্ৰথমখন গাড়ী 1,08,900 টকাত আৰু এখন বেচিছিলে 89,100 টকাত আৰু দুয়োখন গাড়ী কিনিছিলে 1,98,000 টকাত। তে দুয়োটা যোগ কৰিলোঁ। এতিয়া 1,08,900 টকা আৰু 89,100 টকা দুয়োটা যোগ কৰিলে হয় 1,98,000 টকা আৰু কিনিছেও তেওঁ 1,98,000 টকাত। তাৰমানে তেওঁৰ কিনা দাম আৰু বেচা দাম দুয়োটা সমান। তাৰমানে তেওঁৰ লাভ বা লোকচান হোৱা নাই। তাকে তেওঁৰ লাভ বা লোকচান হোৱা নাই, তাৰমানে যিমান টকাত তেওঁ কিনিছে সিমান টকাতে বিক্ৰী কৰিলে হৈ গ'ল।